আউযুবিল্লাহি মিনাশ শাইতানিৰ ৰাজিম বিসমিল্লাহিৰ ৰাহমানিৰ ৰাহিম। খেদা খোৱা শয়তানৰ ফুচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তাআলা নামত আৰম্ভ কৰোঁ। সূৰা 104 নম্বৰ সূৰা পৰ নিন্দাকাৰী সূৰা আল হুমাজা মক্কাত অৱতীৰ্ণ 1 নম্বৰ আয়াত। প্ৰত্যেক পৰনিন্দাকাৰী কুৎসা ৰটনাকাৰীৰ প্ৰতি যিবিলাকে তোমাৰ নামত মিছা অপবাদ গাই ফুৰিছে আৰু মক্কাত আগন্তুক তীৰ্থযাত্ৰীসকলে যাতে তোমাৰ সংস্পৰ্শত নাহে তাৰ চেষ্টা চলাই আছে। 2 নম্বৰ যি ধন দৌলত গোটাই থয় আৰু তাকে গণি থাকে কেনেকৈ টকাৰে টকা বঢ়াব পাৰে আৰু তাকে দি মুহাম্মদ ﷺৰ গতিৰোধ কৰাৰ চিন্তা কৰি আছে। 3 নম্বৰ সি ভাবি আছে যে তাৰ ধন সম্পত্তিয়ে তাক অমৰ কৰিব আৰু ইয়াৰ সহায়ত ইছলামক ধ্বংস কৰি নিজৰ স্বাৰ্থ বাহাল ৰাখিব। 4 নম্বৰ কেতিয়াও নহয়, তাক অৱশ্যেই নিক্ষেপ কৰা হ'ব হুতামাহৰ সৰ্বনাশী দুৰ্ঘটনাত। 5 নম্বৰ আৰু মুহাম্মদ ﷺ কিহেৰে তোমাক বুজোৱা যাব সেই হুতামাহ কি? 6 নম্বৰ সেয়া আল্লাহৰ নাৰকীয় হুতাখন জ্বলি আছে। 7 নম্বৰ যি উদিত হৈছে পাপিষ্ঠবিলাকৰ হৃদয়বোৰৰ ওপৰত, গতিকে মৰ্মান্তিক অন্তৰ্দাহত ভস্ম হোৱাৰ হুতাহত জ্বলা পোৰাই হৈছে জাহান্নামৰ শাস্তিভোগ। 8 নম্বৰ নিঃসন্দেহে এয়া অৰ্থাৎ এই হুতাখন হৈছে সিহঁতৰ নিমিত্তে এটি অৱৰোধ। 9 নম্বৰ খুঁটিবোৰৰ বেষ্টনীৰ ভিতৰত আবদ্ধ হৈ থকা আৰু এই বন্ধ জেওৰাৰ মাজত আবদ্ধ থাকি সিহঁতৰ হৃদয় হুতাখনত জ্বলি আছে। সমাপ্ত।